হয় নিশ্চয়কৈ চাব পাৰিছে আপোনালোকে এয়া মাটিডোখৰ আছিলে জলকীয়া খেতি তো জলকীয়া খেতিৰ মাটিডোখৰত তেনেকৈ বিট বনোৱা আছিলে তো এতিয়া বিটবিলাক ভাঙিব লাগিব আৰু ইয়াতো মালচিং দিয়া আছিলে মালচিংখিনি উঠাই আপোনাৰ চাফা কৰি জ্বলাই দিয়া হৈছিলে যাতে মাটিত কোনো ৰিয়েকশ্যন নহয় সেইকাৰণে জ্বলাই দিয়া হৈছিলে এয়া মালচিং জ্বলাই দিয়া হৈছিলে এয়া চাফা কৰি আছে এয়া চাওক আৰু আপোনালোকে চাইছে এয়া যি বেডবিলাক আছিলে এই বেডবিলাক কেনেদৰে ভাঙি আছোঁ এয়া চব সমান হৈ গৈছে এয়া বেডবিলাক ভাঙি পেলাই সমান কৰি দিছোঁ আৰু এইখিনি আছে আপোনালোকক দেখুৱাম কেনেকৈ সমান কৰে আৰু এয়া মোৰ ভাইটি এই জাবৰবিলাক চাফা কৰি আছে এয়া চাওক ইয়াত লেবাৰেৰে বেডবিলাক ভাঙিলে বহুত সময় লাগিব আৰু বহুত হাজিৰা যাব সেইকাৰণে মই বেলেগ পদ্ধতিত বেডবিলাক ভাঙি আপোনালোকে ভিডিঅ'টো চাই থাকিব চালেহে গম পাব গোটেই ভিডিঅ'টো চালে গম পাব কেনেকৈ ভাঙি আছোঁ তো আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ এটা লাইক কমেণ্ট কৰিব আৰু মই ভাবিছোঁ আপোনালোকে মোৰ চেনেললৈ নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব চালে গম পাব আৰু সহজ পদ্ধতিত হ'ব তো বলক আৰম্ভ কৰোঁ
তো আপোনালোকে চাইছে ফাইনেলি শেষ হ'ল খেতি যি বেডবিলাক আছিলে এই বেডবিলাক সমান হৈ গ'ল এয়া আগতে কেনেকুৱা আছিলে এতিয়া চাওক কি প্লেন কৰি দিলোঁ এয়া কয় আধুনিক প্ৰযুক্তিৰ কৃষি যেনেধৰণে স্মাৰ্ট পদ্ধতি অৱলম্বন কৰি খেতি কৰা হৈছিলে এতিয়া মিনি পাৱাৰ টিলাৰ বেডবিলাক এয়া ভাঙি খেতিটো সমান কৰি দিয়া হ'ল এয়া চাইছে আপোনালোকে এয়া পাৱাৰ টিলাৰ চলি আছে তো গাইজ কেনেকুৱা লাগিছে মোৰ পদ্ধতিটো যদি ভাল লাগে কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু কম লেবাৰ খৰচতে হৈ গ'ল আপোনালোকে নিশ্চয় জনাব কমেণ্টত বস্তুটো